নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এটা 24 কাট যিটো ব্লাউজ হয় সেইটো আচলতে খুবেই ভাল। অলপমান কঠিন আছে, কিন্তু আপোনালোকে চাব, মই সুন্দৰভাৱে বুজাই দিম আৰু মই যেনেকুৱাকৈ বুজাম তেনেকুৱাকৈ চাব, চেষ্টা কৰিব, আৰামত পাৰি যাব। কোনো টেনশ্যন ল'ব নালাগে। মই আছোঁ, মই যিমানখিনি পাৰোঁ সিমানখিনি হেল্প কৰিম আপোনালোকক। গতিকে আহক, আমি ব্লাউজটোৰ মেজাৰমেণ্টটো আচলতে কেনেকুৱা হ'ব মই কৈ আছোঁ। আপোনালোকে প্ৰথমতে লিখি ল'ব বা স্ক্ৰীনত আহি থাকিব মেজাৰমেণ্টটো কি হ'ব, তাৰ পৰাও আপোনালোকে লিখি ল'ব পাৰিব। বেক লেগ যোনটো হ'ব, বেক লেন্থটো হৈছে 14 ইঞ্চ। ফ্ৰণ্ট যোনটো লেন্থ হ'ব সেইটো আমাৰ 15.5। চেষ্টটো যোনটো আছে সেইটো আপোনাৰ 36। ৱেষ্ট যোনটো আছে সেইটো 30। শোল্ডাৰ 15। স্লিভছ হাতৰ দীঘল হৈছে 10 ইঞ্চি আৰু 10 ইঞ্চি য'ত শেষ হৈছে তাত ৰাউণ্ড হৈছে 10। ফ্ৰণ্ট নেক হৈছে 8 ইঞ্চি আৰু বেক নেক ডিপ হৈছে 10 ইঞ্চ। বাষ্ট পইণ্ট সেইটো হৈছে 9.5। এপেক্স টু এপেক্স 7.5। আহক আমি এতিয়া আৰম্ভ কৰোঁ। চিধা কাটি লওঁ আমি, চিধা কৰি। আমাৰ যোনটো ব্লাউজটোৰ বেক পাৰ্টৰ লেন্থ হৈছে 14 ইঞ্চ। 14 হ'লে আমি 15 ল'ব লাগিব টোটেল। আমাৰ তলৰ পিনে হাফ ইঞ্চি চিলাইত যাব আৰু ওপৰৰ ফালে হাফ ইঞ্চি চিলাইত যাব। সেইটো কাৰণে ইয়াতে এটা মাৰ্ক দিলোঁ। আৰু 36ৰ যেতিয়া ব্লাউজটো, তো ইয়াতে আমাৰ আৰ্মহোলটো হ'ব 6.5। আমাৰ বেকত দিব লগা বৰ্তমান এইখিনিয়ে। আমি এতিয়া চিধাকৈ মাৰ্কটো দি ল'ম এনেকুৱাকৈ স্কেলৰ সহায়ত। মাৰ্কটো দি ল'লোঁ। এতিয়া আমাৰ শোল্ডাৰ আছে কিমান? 15। 15ৰ আধা 7.5। এইটো অনফোল্ড আছে বৰ্তমান, তেনেকুৱা আৰু এইটো 7.5। 7.5 যদি হয়, আমি বেক নেক যদি 10 ইঞ্চ ডিপ হয় তেতিয়া আমি ইয়াৰে পৰা 2 ইঞ্চ মাইনাছ কৰিম। 2 ইঞ্চ মাইনাছ কৰি দিলোঁ। এতিয়া ইয়াতে আমাৰ কিমান আছে? 5.5। আমি এইটো জেগাত 5.5 দি ল'ম প্ৰথমতে, তাৰপিছত হাফ ইঞ্চি বঢ়াই দিম। এইটো হাফ ইঞ্চি। তাৰপিছত আমাৰ চেষ্টটো হৈছে 36। গতিকে বেক নেক যেতিয়া আমাৰ 10 ইঞ্চ ডিপ আছে, এতিয়া আমি ইয়াতে কোনো লুজিং নিদিম, ইয়াত এড নকৰোঁ। 36 আছিলেতো, 36 থাকিলে 36ক 4 ভাগ কৰিব লাগিব। তেতিয়া আমাৰ উত্তৰটো হ'ব 9। গতিকে আমি ইয়াতে 9ত মাৰ্কটো কৰিম আৰু 1.5 ইঞ্চি ছাইডত মাৰ্জিন ৰাখি দিম। এইটো দিলোঁ। তাৰপিছত আমাৰ কমৰ কিমান আছে? 30। 30 হ'লে আমি তাৰ লগত 1 ইঞ্চি যোনটো বেক টেকিন হ'ব সেইটোৰ কাৰণে 1 ইঞ্চি প্লাছ কৰি ল'ব লাগিব। 7.5 যদি হয় 1 ইঞ্চি প্লাছ কৰিলে 8.5 বা এনেকুৱাকৈও ল'ব পাৰে। 7.5 প্ৰথমতে দি ল'লোঁ, তাৰপিছত টেকিনৰ কাৰণে 1 ইঞ্চ দি দিলোঁ। ইয়াতে এতিয়া টেকিনটো কোনখিনি জেগাত হ'ব? ইয়াৰে পৰা মিডিলত, ইয়াতে মিডিল মাৰ্ক দিলোঁ। তাৰপিছত হাফ ইঞ্চি, এয়া হাফ ইঞ্চি আৰু
এইটো মাৰ্কৰ পৰা ইফালে আমি 1.5 ইঞ্চি মাৰ্জিন দিম। এইখিনিলৈকে হ'ল। এতিয়া আমি শোল্ডাৰ ষ্ট্ৰেপটো কিমান ৰাখিম? আচলতে ষ্ট্ৰেপটো ৰাখিম এইখিনিলৈকে চিলাই যাব, ইয়াতে আমি কাটিম, গতিকে ইয়াতে আমি ৰাখিম 2 ইঞ্চি। 2 ইঞ্চি যদি থাকিব লাগে, এইফালে চিলাই কাৰণে 2.5 সূতামান বেছি ইফালে কাটিব লাগিব। ইয়াতে এতিয়া আমাৰ কিমান আছে? 3 ইঞ্চ। ইয়াতে আমি 3 ইঞ্চি দি দিম, বা যদি কোনোবা অকণমান ব্ৰড লাগে তেনেহ'লে 3 ইঞ্চি 2 সূতামান দিব পাৰিব। বেকনেক ডিপটো কিমান আছে? ইয়াৰে পৰা এইখিনিলৈকে আমি 10 ইঞ্চ দিলোঁ। এইটো এইটো হৈ গ'ল। ইয়াতে আমি এতিয়া এনেকুৱাকৈ মাৰ্কটো কৰি ল'ম। এইটো মাৰ্ক কৰি দিলোঁ। তাৰপিছত এইটো মাৰ্ক এনেকুৱাকৈ মিলাই ল'ব। তাৰপিছত এইখিনি চিধাকৈ এনেকুৱাকৈ মাৰ্কখিনি মিলাই স্কেলৰ সহায়ত এইটো মাৰ্কটো দি ল'ব। তাৰপিছত এইটো আমি এনেকুৱাকৈ মিলাম। ইয়াতে আমি 1 ইঞ্চি ৰাখিম, 1 ইঞ্চি দিলোঁ, আৰু এইটো চিনৰ মাজত এটা চিন দি ল'ব লাগিব। এইটো দি ল'লোঁ। এতিয়া আমি এই স্কেলডালেৰে, ফ্ৰেঞ্চ কাৰ্ভ বুলি কয়, এই স্কেলডালেৰে আমি এনেকুৱাকৈ আৰ্মহোল শ্বেপটো দি দিম। হৈ গ'ল। বাছ, এতিয়া আমাৰ বেকনেকটো আপুনি ৰাউণ্ডো দিব পাৰে বা চুইথাৰটো দিব পাৰে, আপোনাৰ ইচ্ছা, যেনেকুৱাকৈ দিব মন যায় তেনেকুৱা দিলে হ'ল। সাধাৰণতে এইটো ৰাউণ্ডে থাকে। বাছ, এতিয়া আমাৰ বেক পাৰ্ট হৈ গ'ল। এতিয়া আমি এইটো কাটি দিম। বাছ, এইটো হৈ গ'ল। ইয়াতে ফুটকা কাটি ল'ব, এনেকুৱাকৈ চিনটো থাকি যাব। ইয়াতে বডিৰ যোনটো চিন, ইয়াতে এনেকুৱাকৈ কাটি ল'ব অলপমান। বাছ, আমাৰ এতিয়া বেক পাৰ্টটোৰ কাটিং হৈ গ'ল। এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিম। এতিয়া আমি ইয়াতে এটা চিন মাৰি ল'ম চিধাকৈ, মানে পেটাৰ্ণটো সমানকৈ বনাবৰ কাৰণে এইটো অকণমান কাটি চিধা কৰি ল'ম। কৰি ল'লোঁ। এতিয়া আমাৰ ফ্ৰণ্ট লেন্থ কিমান আছিলে? 15.5, মানে এইটো আমি এতিয়া ল'ব লাগিব 16.5। এইটো 16.5, ইয়াতে মাৰ্কটো কৰি ল'লোঁ। এইটো কৰাৰ পিছত আমি এইফালেও চিধাকৈ কাটি ল'ব লাগিব। এইফালে অকণমান তেৰা হৈ আছে, এইখিনি আমি চিধাকৈ কাটি ল'ম। এইটো আমি চিধাকৈ কাটি লওঁ আগতে। ডিচিপ্লিন হ'ব লাগে এইবিলাক বস্তু, তো ভালকৈ কৰিলে ভাল হ'ব।
এতিয়া আমি 16 হাফত এইটো মাৰ্ক কৰি লৈছোঁ ইয়াতে দি দিলোঁ বহাই ল'লোঁ তাৰপিছত আমি এই মাৰ্কটো যে আছে এই মাৰ্কটো ইয়াতে কৰি ল'ম আৰু এই মাৰ্কটো কৰি ল'ম সিধাকৈ আস্তানি ল'লোঁ এইটো সিধাকৈ আস্তানি ল'লোঁ এতিয়া আমাৰ দৰকাৰী কি হ'ব ইয়াতে আমাৰ শোল্ডাৰ আছিলে 7.5 মানে 15 ইয়াৰে পৰা আমাৰ ব্যাক ফ্ৰন্ট নেকটো আমাৰ ডিপ আছে 8 ইঞ্চ 8 ইঞ্চ থাকিলে এইটো আমি 3 ইঞ্চ মাইনাস কৰিব লাগিব মানে ফুল ডট হলে হাফ শোল্ডাৰ হলে এতিয়া আমি 1.5 ইঞ্চি মাইনাস কৰিব লাগিব এতিয়া ইয়াতে কিমান আছে 6 6তকে অকমান কম মানে আগতে 6 টো মাৰ্ক কৰি ল'ব তাৰ পিছত 2 সুতা মান এইফালে ভিতৰত চিনটো দিব 2 সুতা দিয়াৰ পিছত পিয়াজটো এনেকুৱাকৈ টানি ল'ব টানি ল'লো এতিয়া আমাৰ ইয়াতে দৰকাৰ কি হ'ব বাস পইণ্ট কিমান আছিলে ইয়াতে আমাৰ হাফ ইঞ্চি ষ্টিচিঙত যাব মানে চিলাইত যাব গতিকে এইখিনি বাদ দিলে আমাৰ ইয়াৰে পৰা 9 হাফত যদি হয় ইয়াতে হ'ব এইটো মাৰ্ক দি ল'লো এতিয়া আমি এইটো আছ টানি ল'ম এইটো টানি ল'লো এতিয়া আমাক কি লাগে ফ্ৰন্ট নেক ডিপটো কেনেকুৱাকৈ ল'ম আমাৰ এই যে বেক পাৰ্টটো আছিলে আমাৰ এই কাটিং চিনটোৰ পৰা এইফালে এইটো মিলাই লৈ ইয়াতে এইটো মাৰ্ক উঠাই ল'ব লাগিব এইটো উঠাই ল'লো তাৰপিছত আমাৰ এতিয়া ফ্ৰন্ট নেক ডিপ কিমান আছিলে 8 আমি 8ত এনেকুৱাকৈ মাৰ্কটো দি ল'ম এইটো চিনৰ পৰা ইয়াতে 8 দি ল'লো এতিয়া আমাক লাগে এপেক্স টু এপেক্স আছে আমাৰ 7.5 গতিকে এইটো হ'ব এইটো দি ল'লো যদি 7.5 হয় ইয়াৰে পৰা আমাৰ 3/4 ইঞ্চ মানে 6 সুতা এইটো আধা ইঞ্চিতকৈ 2 সুতা বেছি 1 ইঞ্চিতকৈ 2 সুতা কম এইটো দিলোঁ দিয়াৰ পিছত আমি ইয়াতে 2.5 ইঞ্চি এটা চিন দিলোঁ তাৰপিছত ওয়েস্ট কিমান আছে আমাৰ 30 এইটো 7.5ত এটা আমি মাৰ্ক দিলোঁ দি পেলাই এই 2.5 ইঞ্চিটো তাৰ লগত প্লাস কৰিব লাগিব 7.5 প্লাস 2.5 ইয়াতে 10 হৈ গ'ল এইটো 10ত মাৰ্কটো দিব লাগিব এইটো হৈছে কমৰৰ ওয়েস্ট এতিয়া আমি চেষ্ট কি কৰিব লাগিব 36 আছে আপোনালোকে চাগে ওয়েস্টৰ এইখিনিত অকমান বুজিব মানে অসুবিধা পাইছে মই আকৌ এবাৰ কৈ দিছোঁ ইয়াতে আমাৰ কমৰটো আছে 30 যদি হয় তাৰ 4 ভাগৰ 1 ভাগ হলে 7.5 এইটো 7.5 দি ল'লো তাৰপিছত আমি ইয়াতে 2.5 ইঞ্চি প্লাস কৰি দিব লাগিব এইটো দিলোঁ এতিয়া চাগে বুজি পাইছে আপোনালোকে তাৰপিছত আমি সিলাই মাৰ্জিন যোনটো সাইডত মাৰ্জিন লাগিব এইটো 1.5 ইঞ্চি দি দিলোঁ এতিয়া আমি আহিলো চেষ্টত 36 যদি হয় তাৰ লগত 2 ইঞ্চি প্লাস তেতিয়া আমাৰ কিমান হ'ব 36 প্লাস 38 হৈ গ'ল 38 divided by 4 equal to 9.5 হৈ গ'ল বুজি পাইছে এতিয়া আমি ইয়াতে 9.5ত ল'ব লাগিব এইটো ললো আৰু ইয়াতে 1/2 মানে 1.5 ইঞ্চি সিলাই মাৰ্জিন ল'ব লাগিব হৈ গ'ল এইখিনিলৈকে বুজি পাইছে
এতিয়া আমি এইটো চিন আৰু এইটো চিন এই দুইটা মিলাব লাগিব এইটো চিনৰ লগত এইটো চিন মিলাব লাগিব তাৰ পিছত আমি এই এপেক্স পইণ্টটোৰ পৰা এইটো চিনত আমি এইটো মিলাব লাগিব তাৰ পিছত এপেক্স পইণ্টৰ পৰা এইটো চিন এইটো মিলাব লাগিব মিলাই দিলো এতিয়া আমাৰ নেক যোনটো ডিপ যোনটো নেকৰ ডিজাইন সেইটো এইখিনিৰ ভিতৰত হ'ব এইটো আসলতে সুইট হাৰ্টে দিয়ে ফ্ৰণ্টত তো আপোনালোকে চাব সুইট হাৰ্ট দিলে বেছি ভাল হ'ব গতিকে এইটো নেকটো এনেকুৱা ধৰণৰ বা চক লৈ পেলাই এনেকুৱাকৈ মাৰ্ক কৰিব পাৰে ধুনীয়া হৈছে এতিয়া আমাৰ যোনটো ফ্ৰণ্টৰ আৰ্ম হোল সেইটো কেনেকুৱা ধৰণৰ হ'ব এইখিনিৰ পৰা এইখিনিৰ মিডিল আমি মিলাই ললো এইটো তাৰপিছত ফ্ৰেঞ্চ কাৰ্ভডালেৰে ইয়াত আমি আৰ্ম হোলৰ মাৰ্কটো কৰি ললো এইখিনিলৈকে হৈ গ'ল এতিয়া আমি ইয়াতে কিমান আছিলে 2.5 ইয়াতে আমি মোটামুটি ইমানত এটা চিন দিম তাৰপিছত আমি ইয়াতে 1 ইঞ্চি এইটো চিন দিলোঁ আৰু স্কেলৰ সহায়ত আমি এইটো মাৰ্ক কৰি ল'ম এইটো আৰু এইটো এইখিনিলৈকে বুজি পাইছে আপোনালোকে চাব মোৰ নিচিনাকৈ চেষ্টা কৰিব কিন্তু নহ'লে কিছুমান প্ৰব্লেম হৈ যাব পাৰে প্ৰথমতে হয়তো আপোনালোকৰ হ'ব পাৰে তাৰপিছত নেক্সট আৰু ভিডিঅ'টো এবাৰ চাই ল'ব তাৰপিছত হৈ যাব ইয়াতে কিমান আছে এইটো 534 মানে 6 ইঞ্চিৰ 2 সূতা কম আমি ইয়াতেও 6 ইঞ্চিৰ 2 সূতা কমত এটা মাৰ্ক কৰিব লাগিব এইটো তাৰপিছত এইফালে আমি 1/2 ইঞ্চি ডাউন কৰিব লাগিব এইটো আমি ডাউন কৰি ললো তাৰপিছত ফ্ৰেঞ্চ কাৰ্ভডালেৰে ইয়াতে আমি এইটো মিলাই দিলো এইটো মাৰ্কত বুজি পাইছে ইয়াৰে পৰা এইখিনিত যিমান দূৰ হৈছিলে ইয়াৰ পৰা এইখিনিলৈকে সিমান দূৰ আছে আৰু ইয়াৰ পৰা এইখিনি জায়গা মিলাব লাগিব এইখিনি হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা ইয়াতে কিমান আছে 6.5 আৰু 1 সূতা বেছি এইটো আমি সিমানখিনি ল'ব লাগিব আৰু ইয়াতে 1 ইঞ্চি কম ল'ব লাগিব তাৰপিছত স্কেলৰ সহায়ত এনেকুৱাকৈ আস্তানি ল'ব এইখিনি হৈ গ'ল এতিয়া আমি ইয়াত আমাৰ কাম আছে কিছুমান চাব ভালদৰে ইয়াত আমাৰ 1/2 ইঞ্চিৰ টেকিন হ'ব এটা মানে হেতু কাটি উলিয়াই দিব লাগিব গতিকে আমি 1/2 ইঞ্চিৰ মাৰ্কটো আগতে কৰি লম এইখিনি এটো হৈ গ'ল স্কেলৰ সহায়ত এনেকুৱাকৈ টানি ল'ব আছটো এইটো আছে এনেকুৱাকৈ টানি ল'ব এইখিনি হ'ল এতিয়া আমি ইয়াৰে কোনখিনি বস্তু কাটি উলিয়াই পেলাম এইটো আপোনালোকে একবাৰ চাব আমি এইখিনি বস্তু কাটি উলিয়াই পেলাই দিম এইখিনি বস্তু আমি কাটি উলিয়াই পেলাম এইখিনি বস্তু আমি কাটি উলিয়াই পেলাম এইখিনি বস্তু আমি কাটি উলিয়াই পেলাম
তাৰপিছত আমাৰ যোনটো 84 কাঠ হয় সেইটোৰ ড্ৰয়িং কৰিম আপোনালোকৰ এই যোনটো কাঠ এই কাঠটো ক'ৰ পৰা হ'ব এই কাঠটো আচলতে বাসদেৱ বুলি কয় এইটো এইখিনি হ'ব 3 ইঞ্চি তলত এইখিনি 3 ইঞ্চি তলত এটা মাৰ্ক কৰি দিলো এইখিনি 3 ইঞ্চি তলত এটা মাৰ্ক কৰিলো এইফালে আমি 2 সুতা মান ভিতৰত এটা মাৰ্ক কৰিলো এইফালে আমি 2 সুতা মান ভিতৰত এটা মাৰ্ক কৰি দিলো এইখিনি হল এতিয়া সিধা এনেকুৱাকৈ টানি ল'ব এটা আঁচ তাৰপিছত এইটো আমি 3 ইঞ্চি এইফালে এটা মাৰ্ক কৰি ল'ম এইখিনি এনেকুৱাকৈ মিলাই ল'ব আপোনালোকে 3 ইঞ্চি হয় ইয়াতে মিলাই ল'ব এইখিনি দি দিলো তাৰপিছত এইখিনি ইয়াতে কাটিব এনেকুৱাকৈ চিন মাৰি ল'ব এইখিনি হৈ গ'ল তাৰপিছত আমি এইটো যোনটো আছে ইয়াৰে পৰা আমাৰ এই শেপটো হ'ব এইটো এনেকুৱা শেপৰ হয় এইটো যোনটো চিন আছিলে ইয়াতে আমি এইটো মিলাব লাগিব এই স্কেলডালেৰে এইটো মিলাই দিলো এইখিনি হৈ গ'ল এইখিনিলৈকে আপোনালোকে ধৰিব পাৰিছে এতিয়া মই কাটিম এইটো কটাৰ পিছত আপোনালোকে ভালদৰে আৰু বুজি পাব অলপ টাইম লাগিব বস্তুটোত কিন্তু বঢ়িয়া হ'ব আৰু এইখিনিলৈকে হৈ গ'ল এতিয়া আমি ফ্ৰণ্ট নেকটো কাটি পেলাই উলিয়াই দিম এইটো হৈ গ'ল এতিয়া চাব ইয়াৰে পৰা আমি এতিয়া এইখিনি এইখিনি অকমান সাধাৰণ ভুল হৈছিলে এইখিনি মই শুদ্ধ কৰি আছো এইখিনি মাৰ্কটো এইটোৰ লগত মিলাব লাগিব এইটো এনেকুৱাকৈ মিলাব লাগিব
এইটো এনেকুৱা হৈ গ'ল এইটো আমাৰ বেল্ট হ'ব গতিকে এইখিনি মই পিছত বুজাম এইখিনি এতিয়া সাইড কৰি থলো এতিয়া আমাৰ এইখিনি যে আছে এইখিনি আমি এনেকুৱা হিচাপত কাটিম এইটো এনেকুৱাকৈ কাটিম এইটো কাটিলো এইখিনি সাইড কৰি থলো এতিয়া এইখিনি ইয়াৰ পৰা কাটি আমি এতিয়া এইখিনি কাটি উলিয়াই পেলাম এনেকুৱা ধৰণে এইটো কাটি উলিয়াই দিম এইখিনি উলিয়াই দিলো এইটো কোনা নিচিনা হৈ থাকিব নালাগে অলপমান ৰাউন্ড হ'ব লাগে এইটো সব এতিয়া বঢ়িয়া হৈছে এতিয়া আমি এইখিনি বস্তু আউট কৰিব লাগিব ইয়াৰ পৰা বাহিৰ কৰিব লাগিব এইটো বাহিৰ কৰিব লাগিলে আমি ফাৰ্স্ট টাইম এইটো কাটি লম এইখিনি লৈকে তাৰ পিছত আঠা লগাই দিম So, এইটো আমি এতিয়া তলৰ যোনটো পাৰ্ট সেইটো আমি টেকিংটো এনেকুৱাকে নোহোৱা কৰি পেলালো এইটোত আমি এটা নাম্বাৰিং কৰিলো এইটো 1 নম্বৰ পাৰ্ট এইটো 2 নম্বৰ পাৰ্ট আৰু এইটো 3 নম্বৰ পাৰ্ট এনেকুৱাকে চিন দি ললো এতিয়া আমাৰ ইয়াতে বিলডালৰ অলপমান কাম আছে এইখিনি আমি এনেকুৱাকে কাটি লম তাৰপিছত এইখিনি আমি ইয়াতে আকৌ আঠা মাৰি পেলাই থৈ দিম এইটো সব এইটো আমি চিনটো এনেকুৱাকে মাৰি পেলাই কাটি লৈ ইয়াতে আঠা মাৰি দিলো এনেকুৱাকে বহি গ'ল এইখিনিত হাফ সুতা মান মানে 1 সুতাতকে অলপমান কম এইখিনিত অকমান বেছি হৈছে এইখিনি হলেও আপোনাৰ কথা নাই এইখিনি কাটি এইখিনি জায়গাতে মিলাই লব হৈ গ'ল এতিয়া আমাৰ এইটো 1 নম্বৰ এইটো ইয়াৰে লগত জয়েন হ'ব এইখিনি ইয়াৰে লগত জয়েন হ'ব এনেকুৱাকে যাব এনেকুৱাকে চাব এইটোৱে পপ বনিব এইটো ইয়াৰে লগত জয়েন হ'ব এইখিনি জায়গা এইটো পাৰ্ট ইয়াতে জয়েন হৈ যাব ইয়াতে এইখিনি হৈ গ'ল এনেকুৱা এইটো ইয়াতে জয়েন হ'ব এতিয়া আমাৰ কাটিব লাগিলে
মই লাষ্টত বুজাই দিম এইখিনি কেনেকুৱাকে কাপোৰত কাটি হ'ব সেইটো মই পিছত বুজাই দিম ভিডিঅ'টোৰ শেষত এইখিনি সাইড কৰি ললো আমি আগতে হাতটো কাটি লওঁ সিলাই কাৰণে এইখিনিত এটা চিন মাৰি ল'ব এইটো তাৰপিছত হাতৰ দীঘল হৈছে আমাৰ 10 ইঞ্চি এই 10 ইঞ্চিটো ইয়াতে মাৰ্ক কৰি ললো আৰু সিলাইৰ কাৰণে হাফ ইঞ্চি চিন দি দিলো আৰু হাতখনৰ ডাউনটো এইখিনি 3.5 ইঞ্চি লৈ ললো এটো সিধাকৈ আঁচ এডাল টানি লওঁ স্কেলৰ সহায়ত তাৰপিছত আমি আৰ্মহোলটো লওঁ এটো আৰ্মহোল এটো হৈছে হাতৰ ৰং ফ্ৰেঞ্চ কাৰ্ভ ল'ব এনেকুৱা ধৰণে বহুতে মানে হাতৰ এই শেপটো আঙুলৰ দিব খুব ভেজাল জামেলা পায় আৰু তাৰ কাৰণে ফ্ৰেঞ্চ কাৰ্ভডাল বহুতে ভাল আপোনালোকে ইউজ কৰিব ভালকে ধুনীয়া বহিব যিবিলাকে নাজানে যোনে জানে তাৰ কাৰণেতো ঠিকে আছে আৰু এইফালে আমাৰ 1.5 ইঞ্চি বডিত আছিলে মাৰ্জিন গতিকে হাতখনতো 1.5 ইঞ্চি ৰাখিব লাগিব এটো এটো হৈ গ'ল ইয়াতে ফুটকা কাটি দিব এটো ফুটকা কাটি দিব আৰু যোনটো তাল পাৰ্ট আছে আমাৰ এটো এনেকুৱাকে কাটি দিব এটো হৈ গ'ল সব ধুনীয়া হৈ গ'ল এনেকুৱা ধৰণে কাটিব লাগিব হাতখন আমাৰ এনেকুৱা হৈ গ'ল এটো বাৰু হাতখন বুজি পাইছেই চাগে এতিয়া মই কৈছিলো লাষ্টত বুজাই দিম এইখিনি কেনেকুৱাকে কাটিব লাগিব এটো বেকৰ নেকটো যি ইচ্ছা তাকে দিব পাৰিব সুইট হাত দিয়ে ৰাউন্ড দিয়ে কিন্তু বেছিভাগ ৰাউন্ডে থাকে আৰু সব বিয়াসাসি ব্লাউজত গতিকে এটো বেক হৈ গ'ল এটো হাত হৈ গ'ল এতিয়া আমাৰ প্ৰবলেমত আছে এইখিনি নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 ভালদৰে বুজিব এইখিনি মই বুজাই দিম এটো যোনটো ফোল্ড এটো যোনটো 1 নম্বৰ পাৰ্টটোৰ এইখিনিত আপোনালোকে হাফ ইঞ্চি কাপোৰ ৰাখিব লাগিব যেতিয়া কাপোৰ কাটিব এইফালে এইটো যোনটো পাৰ্ট আছে এইটোৰ এইফালে হাফ ইঞ্চি এইফালে নালাগে এইটো আৰ্মহোল সাইড এইটো নালাগে এইফালে হাফ ইঞ্চি এইখিনি হৈ গ'ল 2 নম্বৰ 3 নম্বৰ এইফালে হাফ ইঞ্চি এইফালে অকল এইটো সাইডে হাফ ইঞ্চি এনেকুৱাকে ৰাখি গ'লে হ'ল
এইফালে নালাগে, এইফালে ক'তো নালাগে, ধুনীয়াকৈ বহি যাব। চাওক কিমান সুন্দৰকৈ কাটিছো। আপোনালোকেও মোৰ নিচিনাকৈ কাটিব, মোৰ নিচিনাকৈ কাটিলে খুবেই ভাল হ'ব। এইটো চাওক, চাওক এতিয়া আপোনালোকে এই ব্লাউজটো মই যেনেকৈ দেখালোঁ তেনেকুৱাকৈ কৰিব। কেনেকুৱা হয় মোক জনাব, কমেণ্ট কৰিব। আৰু মই ভাবোঁ মই যেনেকুৱাকৈ দেখাইছোঁ যদি ছেম তেনেকুৱাকৈও কৰিব পাৰে খুবেই ভাল হ'ব, গেৰাণ্টি আছে আৰু সেইটো। গতিকে আপোনালোকে চেষ্টা কৰক, ভালদৰে কৰক, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ভাল লাগিছে এটা শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা তেনেকুৱা শিকাৰ ইচ্ছা তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰক যে আমি এইটো বস্তু শিকিবৰ ইচ্ছা, সেইটো বস্তু শিকিবৰ ইচ্ছা, তেতিয়াহ'লে মই সেইটো শিকাবৰ কাৰণে চেষ্টা কৰিম। মই ভাবোঁ মই সেইখিনি পাৰিম কৰিব, আৰু সেইখিনিয়ে মই চেষ্টা কৰিম যে আপোনালোকে যিমান পাৰে শিকক আৰু মই শিকাব পাৰিম, তেনেকুৱাকৈ মই ভাবোঁ। গতিকে মই যেনেকুৱাকৈ কৰিছোঁ তেনেকুৱা কৰিলে গেৰাণ্টি, এইটো 100% গেৰাণ্টি ভাল হ'বই। গতিকে আজিলৈ ইমানেই আছিল ভিডিঅ'টো, আৰু নেক্সট আপোনালোকৰ যেতিয়া এইটোৰ আৰু মই চিলাইৰ এটা ভিডিঅ' দি দিম, তো সেইটো আপোনালোকে চাব। এইটো হয়তো কেইদিনমান দেৰি হ'ব পাৰে, কিন্তু কাটিং আৰু চিলাই সেইটো মই পিছত দি দিম। এতিয়া আপোনালোকক জাষ্ট কাটিংটো মই দি দিলোঁ, এতিয়া আপোনালোকে এইটো শিকক, পিছত মই আৰু সেইখিনি কৰি দিম। ধন্যবাদ।